100 টকা খৰচ কৰি আপুনি আপোনাৰ সপোনৰ বাহন এখন ল'ব বিচাৰে নেকি? তাকো অডি চক। আৰু এইখন পাব আপুনি 100 টকা এটা টিকেট ক্ৰয় কৰি। এয়া খেল অনুষ্ঠিত কৰিছে আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে। এয়া হৈছে এই খেল হ'ব যোৰহাটত আৰু খেল অনুষ্ঠিত হ'ব 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই খেল। এফালৰ পৰা দেখাওঁ, সকলোৱে ভিডিঅ' প্ৰস্তুত কৰি আছে, মই মাজত সোমাই দিছোঁ। আৰু এয়া হৈছে এইখন হেৰিয়াৰ তৃতীয় পুৰস্কাৰ, এইফালে মহিন্দ্ৰ থাৰ। এইখনটো আমাৰ নিচিনা ডেকা ল'ৰাবোৰৰ কাৰণে এখন সপোনৰ। অলপ ওচৰলৈ আহক, টিকেটটো ভালকৈ দেখাই দিছোঁ। আকৌ কৈছোঁ, আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এই উপহাৰ কুপনৰ খেল। আৰু ইয়াত টোটেল গাড়ী আছে প্ৰায় 12খন আৰু বাইক আছে আৰু বহুত কিবা কিবি পুৰস্কাৰ। বলক আমি কথা পাতিম এই খেল অনুষ্ঠিত কৰা উদযাপন সমিতিৰ সৈতে। আকৌ কৈছোঁ, এটা মহৎ কামৰ বাবে এই উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছে এখন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰণে এই খেল অনুষ্ঠিত কৰিছে। আহক আপুনি ময়ো 100 টকাৰ এটা টিকেট ক্ৰয় কৰি এটা ভাল অনুষ্ঠান হ'বৰ বাবে অৰিহণা যোগাওঁ আহক। আৰু এয়া আমাৰ লগত আছে এই খেল পৰিচালনা সমিতি, আপুনি সম্পাদক ৰিংকুমণি দত্ত ডাঙৰীয়া। বাকী কওক, কেনেকুৱা? আউনীআটী সত্ৰৰ মূল পৃষ্ঠপোষকতাত আউনীআটী ইউনিভাৰ্চিটি গঠনৰ এটা মহৎ উদ্দেশ্য লৈ আমি এই উপহাৰ কুপন খেলখন খেলোৱাৰ পৰিকল্পনা কৰিছোঁ। ইয়াত মুঠ 26টা পুৰস্কাৰ আছে আৰু সকলো ৰাইজক বিনম্ৰ অনুৰোধ জনালোঁ যে মানে ইয়াৰ উপহাৰ কুপনৰ টিকেট লৈ আউনীআটী বিশ্ববিদ্যালয় গঠনৰ ক্ষেত্ৰত যেন সহায় আগবঢ়ায়। মানে এই কি হ'ল, এনেকুৱা খেলবোৰত বহুতে মানে প্ৰশ্ন উত্থাপিত হয় অসমত। মানে আগতেই তিনিচুকীয়া ফালে এখন খেল হৈছিলে, তাকে লৈ এটা সন্দেহ ৰাখে। মানে সেইটো আপোনালোকে ক্লিয়াৰ কৰি দিয়কচোন কথাটো। আমাৰ এই খেলখন অহা ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে নিৰ্দিষ্ট তাৰিখত খেলখন সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে যোৰহাট জিলা সন্থাকীয় খেলপথাৰত অনুষ্ঠিত হ'ব। ধন্যবাদ। মই আকৌ কৈছোঁ, চাওক, এটা মহৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকে আচলতে এই খেলখন অনুষ্ঠিত কৰিছে। এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে, এটা পুঁজি সংগ্ৰহৰ বাবে আচলতে এই খেলখন অনুষ্ঠিত কৰিছে। আহক আমি 100 টকাকৈ এটা টিকেট কৰি, টিকেটটোৰ জৰিয়তে আমি টিকেটটো কিনি আমি পাওঁ নাপাওঁ ডাঙৰ কথা নহয়, কিন্তু এটা ভাল অনুষ্ঠানৰ বাবে 100 টকা এটা আমি ডনেশ্যন এটা দিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি আচলতে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এয়া হৈছে দ্বিতীয় পুৰস্কাৰ, এয়া হৈছে টয়টা ইন'ভা। আৰু এইফালে আহি থাকক, এয়া হৈছে ষষ্ঠ পুৰস্কাৰ, এয়া হৈছে গ্ৰেণ্ড ভিটাৰা, এয়া হৈছে 8 নম্বৰ পুৰস্কাৰ নেক্সন, আৰু এইফালে আছে মাৰুতি, এইখন নিছান। আৰু এইফালে মুঠতে মুঠ 12টা পুৰস্কাৰ গাড়ী আছে। মানে মুঠ পুৰস্কাৰ 26টা, কিন্তু তাৰে 12খন আপুনি গাড়ী লাভ কৰিব পাৰিব। আৰু এই খেলখনৰ সম্পৰ্কে আমি কথা পাতিম। আৰু এয়া আমাৰ লগত আছে অৰিন্দম হাজৰিকা। হাজৰিকা হয় নাই? মই উপাধি বেয়া পাওঁ, মানে এখেতে ক'লে গোটেই কথাকে আগত গম পাই আছিলোঁ, কিন্তু এখেতৰ নিমন্ত্ৰণতে আহিলোঁ। কওক, কেনেকুৱা কি? আৰু এটা মহান উদ্দেশ্য খেলখন খেলোৱা হৈছে, যিহেতু মানে এনেকুৱা এটা ডাঙৰ প্ৰজেক্ট অসমত এতিয়ালৈকে লোৱা নাই, লটাৰী খেল খেলাই পেলাই। আৰু সকলোৱে গম পাইছে যে আউনীআটী ইউনিভাৰ্চিটিখন অলৰেডি বনাই আছে, আৰু যিটো ফাণ্ডিং ইয়াৰ পৰা ৰাহি হ'ব, সেই ফাণ্ডিংটো কমপ্লিট আপোনাৰ যিখন ইউনিভাৰ্চিটিখন বনাই আছে তাৰ নিৰ্মাণৰ কাৰণে খৰচ কৰা হ'ব। আৰু লগতে সকলোৱে গম পাইছে ভাল ধুনীয়া ধুনীয়া গাড়ী আছে, অডি আছে, অডি এফৰ আছে, লগতে 26 টাকা পুৰস্কাৰ আছে, 12খন গাড়ী আছে। গতিকে সকলোকে টিকেটবিলাক ল'বৰ কাৰণে আমাৰ টিকেটটো এতিয়া অসমৰ ক'ত গৈছে? অসমৰ চব জেগাতে টিকেট এভেইলেবল আছে। গতিকে সোনকালে আপোনালোকে টিকেটখিনি সংগ্ৰহ কৰক। লগতে যদিহে আপোনালোকে অনলাইন ল'বলৈ বিচাৰে, ভাৰতৰ ভিন্ন প্ৰান্ততো অসমৰ মানুহ আছে, তেওঁলোকে এখন টিকেট হ'লেও ল'ব পাৰিব, 5খন টিকেট হ'লেও ল'ব পাৰিব। অনলাইন যিকেইটা নাম্বাৰ দি থোৱা আছে, সেইকেইটা নাম্বাৰত ফোন কৰিব আপোনালোকে। আমি ইয়াৰ পৰা টিকেট হোম ডেলিভাৰী কৰি দিম স্পীড পষ্টৰ যোগেদি। আৰু অসমৰ প্ৰায় জেগাতে ইয়াৰ হেৰি হ'ল নে? টিকেট এভেইলেবল হৈছে, কাউণ্টাৰ খোলা হৈছে। আৰু যিবিলাক জেগাত নাই, সেইবিলাক জেগাত অতি সোনকালে টিকেট দিয়া হ'ব। গতিকে আপোনালোকে নিশ্চিন্তমনে টিকেট ল'ব পাৰিব। আৰু অতি মানে যিটো ডেট দি থোৱা হৈছে 11 তাৰিখে দিনত খেলখন যোৰহাটৰ কোৰ্ট ফিল্ডত অনুষ্ঠিত হ'ব আৰু সম্পূৰ্ণ লাইভ হ'ব। আৰু সকলোকে এটাই ৰিকুৱেষ্ট, আপোনালোকে খেলখন আহক চাবৰ কাৰণে। আপোনালোকৰ মাজৰ পৰা আপোনালোকে নিজে আহি পেলাই খেলখন খেলাব পাৰিব। বঢ়িয়া। এয়াই আচলতে কথাটো আমি বাৰে বাৰে কৈ আছোঁ যে এটা মহৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকে খেলখন অনুষ্ঠিত কৰিছে। আমি 100 টকাৰ টিকেট এটা ক্ৰয় কৰি অন্ততঃ এই মহৎ কাৰ্যৰ অংশীদাৰ হ'ব পাৰোঁ। আৰু এয়া হৈছে 12 নম্বৰ পুৰস্কাৰ গাড়ী, আচলতে 12 নম্বৰ শেষৰটো পুৰস্কাৰ। আৰু আকৌ কৈছোঁ 12খন গাড়ী আৰু মুঠ প্ৰাইজ আছে প্ৰায় 26টা প্ৰাইজ তেওঁলোকে প্ৰদান কৰিছে। আৰু এইখন হৈছে এল্টো, পাহাৰৰ ৰজা আৰু ভৈয়ামৰ ৰাণী। আৰু এইখিনি আছিলে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আপোনাৰ বহুমূলীয়া সময়খিনি আমাৰ ভিডিঅ'টোত দিয়াৰ বাবে আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ। আকৌ কৈছোঁ, এখন খেল অনুষ্ঠিত কৰিছে আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে। আচলতে 100 টকা এটা বৰঙণি আপুনি আগবঢ়াই এটা মহৎ কামৰ আপুনি অংশীদাৰ হ'ব পাৰে। লগতে এই টিকেটটোৰ জৰিয়তে যদি আপুনি লাভ কৰে এখন এনেকুৱা গাড়ী, বিলাসী বাহনৰ পৰা আৰম্ভ কৰি এনেকুৱা এখন গাড়ী লাভ কৰি আপুনি ভাগ্যৱান হ'ব পাৰে। গতিকে আহক, খেল আছে 11 ফেব্ৰুৱাৰীত। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আহি টিকেট এটা ক্ৰয় কৰি আপুনি এই মহৎ কামটোৰ অংশীদাৰ হ'ব পাৰিব। নতুন ভিডিঅ' তাত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ।